हेलो फ्रेंड्स मैं আব্দুল হাজৰিকা এইচ মোটৰছৰ ইউটিউব চেনেল ফেসবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ সাপোৰ্টৰ কাৰণে আমাৰ চেনেলটো বহুতখিনি গ্ৰো কৰিছে তাৰ কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আৰু যদি নতুনকৈ আমাৰ চেনেলটো কোনোবা চাই আছে আশা কৰো ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'ত আমি এই দুদিনত আমাৰ কেইখনমান গাড়ী নতুন ষ্টক আছে তাৰে মাজত 7খন মান একদম ভাল কন্ডিশনত আছে বৰ্তমান এনে ৰেডি আছে আৰু ইয়াতে অলৰেডি ডিলাৰ আহি ভৰাই দিছো মই তো ভাবিলো এইকেইখন আপোনাক আপডেট কৰি দিওঁ যেতিয়া যদি ইয়াৰে মাজত কোনোবা ল'ব বিচাৰে ল'ব পাৰিব মই দেখাই দিছো এনে এবাৰ এই জাভা 42 সৰি জাভা 42 2024 মডেল আহিছে এইটো দেখাই দিম লগতে মই দেখাই দিম ডিউক 125 BS6 21 ৰ মডেল P150 দেখাই দিম 23 ৰ মডেল 23 মডেল লগতে FZ দেখাই দিম 23 মডেল ব্লু কালাৰ লগতে N160 দেখাই দিম 23 মডেল আৰু লগতে এই আপাচি 160 4B খন দেখাই দিম তো এই 7খন গাড়ী ডিটেইলছ মই দি আছো সৰু ভিডিঅ বেছি দীঘল নহয় আপোনালোকে বেছি আমনি নাপায় তো যদি ইয়াৰে মাজত কিবা ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব তো ভিডিঅ'টো স্কিপ নকৰাকে আপোনালোকে চাই থাকক 7খন দেখাম বুলি কৈ আপোনালোক 6খন হে মই দেখালো এখন পাহৰি গৈছিলো 7 নম্বৰখন এখন এইখনে প্ৰথম মই ষ্টাৰ্টিং দি দিছো চাব পাৰে এইখন আছে RC 200 BS6 গাড়ী হয় আপোনালোকৰ 2020 লাষ্টৰ মডেল অক্টোবৰ মডেল 20,000 কিলোমিটাৰ ৰানিং আছে টায়াৰ চাব পাৰে ভাল কন্ডিশনত আছে গাড়ী ধুনীয়া কন্ডিশনত আছে এখন গাড়ী এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এইচ মোটৰছত এইখনৰ প্ৰাইচটো আহিব 1,18,000 1,18,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব চাই ল'ব পাৰে নেক্সট দেখাই দিছো মই জাভা 42 চাওক জাভা 42 একদম নতুন যদি কোনোবা ল'ব বিচাৰে আৰু আপোনাৰ হাতত পইচা শৰ্ট আছে তেতিয়াহলে যদি সেকেন্ড হ্যান্ডত ল'ব খোজে নতুনত সাফ কন্ডিশন 24 ৰ মডেল হয় এখন বহুত ধুনীয়া কন্ডিশনত আছে জাভা 42 24 ৰ মডেল ডিটেইলছটো মই কৈ দিছো এপ্ৰিলৰ গাড়ী হয় মাত্ৰ 2945 চলিছে 3000 চলাই নাই 3000 চলাই নাই এতিয়ালৈ 2945 কিলোমিটাৰ ৰানিং জাভা 42 2024 মডেল আপোনাৰ 9th মান্থ ৰানিং গাড়ী হয় আৰু এইখনৰ যদি আপোনাক ল'ব বিচাৰে এস মোটৰছত মাত্ৰ 1,48,000 ত এই 9 মাহৰ গাড়ীখন আপোনালোকে লৈ যাব পাৰিব কিমান টকা নতুনতকে সেভ হ'ব আপোনালোকে নিজে হিসাব কৰি চাই লওক নেক্সট মই দেখাই আছো চাব পাৰে এখন ডিউক 125 BS6 ডিউক 125 BS6 খন বহুতে বিচাৰে আৰু মোৰ ভাল কন্ডিশনৰ গাড়ী আছে পিছৰ টায়াৰটো চাই লওক দেখাই দিছো ধুনীয়া কন্ডিশনৰ গাড়ী স্ক্ৰেচ নাই তেনেকুৱা আগৰ টায়াৰটো এবাৰ দেখাই দিছো এখন 2021 ৰ আপোনাৰ মাজৰ মডেল হ'ব ৰানিংটো অলপ হৈছে 33,000 হৈছে 33,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো যদি আপোনালোকে ল'ব আহে এইচ মোটৰছত এইখনৰ প্ৰাইচটো হ'ব 1,12,000 1,12,000 টকা হলে এইখন ডিউক 125 আপোনালোকে এইচ মোটৰছৰ পৰা লৈ যাব পাৰিব ফাইনেন্স ফেচিলিটি এভেইলেবল আছে যোগাযোগ কৰিব হোৱাটছআপ কৰিব পাৰে স্ক্ৰিনত মোবাইল নম্বৰ দিয়া থাকিব তো নেক্সট মই দেখাই আছো চাব পাৰে পালসাৰ P150 বহুতে ভাল কন্ডিশনত আছে 2023 মডেলৰ ব্লু কালাৰ গাড়ী হয় টায়াৰটো দেখাই দিছো ফ্ৰন্টৰ লগতে পিছৰ টায়াৰটো চাই লওক বহুত ধুনীয়া কন্ডিশন আছে P150 আপোনাৰ ব্লু কালাৰ আৰু এইখনৰ মডেলটো হৈছে 2023 জুন মাহৰ গাড়ী হয় কিলোমিটাৰ মিনিমাম চলিছে মাত্ৰ 9,000 ৰানিং মাত্ৰ 9,000 চলা গাড়ী এইখন যদি আপোনালোকে ল'ব বিচাৰে এইচ মোটৰছত ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 75,000 হলে এই ধুনীয়া গাড়ীখন আপোনালোকে লৈ যাব পাৰিব আপোনাৰ ঘৰলৈ তো যদি কোনোবা 150cc গাড়ীত নতুনত বিচাৰি আছে তেতিয়াহলে এইচ মোটৰছ যোগাযোগ কৰক ইয়াৰ পিছত মই দেখাই আছো এইখন FZ আপোনাৰ ভাৰ্জন 3.0 হয় E3 চাওক লুকটো চাওক এবাৰ ব্লু কালাৰত আছে ফ্ৰন্ট টায়াৰ চাই লওক আৰু বেক টায়াৰ চাই লওক এইখন 2023 মডেল হয় কিলোমিটাৰটো লিখি ৰাখা নাই মই চাই লৈছো কিমান চলিছে 11,189 কিলোমিটাৰ চলি আছে এখন বৰ্তমান 2023 মডেলৰ গাড়ী চাওক কিমান ধুনীয়া লুকত আছে এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 89,500 89,500 ত মই আপোনালোকক 2023 ভাল কন্ডিশনৰ এখন গাড়ী দি আছো বহুতে ধুনীয়া কন্ডিশনত আছে এইখন গাড়ী চাব পাৰে তো নেক্সট মই দেখাই আছো এখন N160
পালচাৰ N160 হয় 2023 মডেল লুকটো দেখাই দিছো এবাৰ প্ৰথমতে এখন চাওক পিছৰ টায়াৰটো চাই লওক লগতে আগৰ টায়াৰটো ফ্ৰণ্ট টায়াৰটো দেখাই দিছো এইটো চাওক বহুত ধুনীয়া কেটাবত আছে ব্লেক কালাৰৰ 2023 মাৰ্চ মাহৰ গাড়ী আৰু 13,000 কিলোমিটাৰ ৰানিং আছে 13,000 অনলি আৰু এইখনৰ প্ৰাইচ দিব মাত্ৰ 85,000 হলে এইখন গাড়ী আপোনালোকে এইচ মটৰছৰ পৰা লৈ যাব পাৰিব নেক্সট দেখাই আছো মই চাব পাৰে আপাচি 164V আপাচি 164V মেট ব্লেক আৰু ৰেড কালাৰৰ মিক্স আছে বহুত ধুনীয়া কন্ডিশন হয় সব ফ্ৰন্ট টায়াৰ দেখাই দিছো ফাৰ্স্ট আগতে আপোনালোকে পিছৰ টায়াৰটো চাই স্ক্ৰেচলেছ গাড়ী হয় ধুনীয়া কন্ডিশন গাড়ী আছে 164V মডেল হৈছে ইয়াৰ 2023 অক্টোবৰৰ গাড়ী মানে 1 বছৰ 3 মাহ 1 year 3 month হৈছে গাড়ীখন বহুত ধুনীয়া কন্ডিশনত আছে কিলোমিটাৰ চলিছে ইয়াৰ 15,894 15,000 চলা গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে আৰু এইখনৰ প্ৰাইচটো আছে 92,000 হলে এই ধুনীয়া গাড়ী আপুনি ল'ব পাৰিব লগতে এখন বুলেট আৰু সোমাইছিলে মই প্ৰথমতে কও পাহৰি গৈছিলো তো দেখাই দিছো এইখন আৰু এখন ধুনীয়া বুলেট সোমাইছে ক্লাছিক C50 আপোনাৰ 2021 ৰ মডেল হয় মাৰ্চ মাহৰ গাড়ী হয় ধুনীয়া কন্ডিশনত চাই লওক বহুতে ভাল কন্ডিশনত আছে 2021 ৰ এইখন গাড়ী আপোনাৰ কিলোমিটাৰ চলিছে 11,000 চলিছে গাড়ীখন 11,000 চলিছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো হ'ব 1,29,500 1,29,500 আহিব তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো এই গুৱাহাটীত আমাৰ খ্ৰীষ্টান বস্তিৰ এড্ৰেছ সকলোৱে গমে পায় আজি 10:30 বাজি পাৰ হ'ল এতিয়ালৈকে গুৱাহাটীতটো এনেকুৱা কোৱালি নপৰে খ্ৰীষ্টান বস্তিত আজি বহুত কোৱালি উৰি আছে এইখিনিয়ে আছিলে ডিটেইলছ গাড়ীখনৰ গাড়ীকেইখনৰ ইয়াৰে মাজত যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই স্পটত ভিজিট কৰিব স্ক্ৰীন মোবাইল নাম্বাৰ দিয়া থাকিব যোগাযোগ কৰিব আমাক আৰু আমাক সাপোৰ্ট কৰিব এনেকে ভাল লাগি আছে আপোনালোকে সাপোৰ্ট কৰি আছে আমাৰ চেনেলটো লাহে লাহে মানে গ্ৰো কৰি আছে ধুনীয়াকে ভাল লাগিছে আপোনালোকৰ সাপোৰ্টৰ কাৰণে থ্যাংক ইউ আপোনালোক সকলোকে এনেকে আশীৰ্বাদ কৰি থাকিব আৰু ইয়াৰ মাজত কোনোবাই যদি গাড়ী ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰক হোৱাটছআপ কৰক বা বেলেগ গাড়ীও যদি লাগে কল কৰক বা মেছেজ কৰক আমি আপোনালোকক ফটো যিমান দূৰ পাৰো প্ৰভাইড কৰি দিম অলপ অসুবিধা ফটো প্ৰভাইড কৰা তথাপিতো চেষ্টা কৰিম যিমান দূৰ পাৰো প্ৰভাইড কৰি দিম তো সেই আৰু আজি ভিডিঅ'টো এইখিনি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেটেৰে আজিলৈ টাটা বাই বাই থ্যাংক ইউ